লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ বিলাসীপাৰাত অখিল গগৈ উপস্থিত হোৱাৰ পিছতে উত্তপ্ত হৈ পৰে সমগ্ৰ পৰিস্থিতি পুৱাৰে পৰা হোৱা উচ্ছেদৰ মাজতে অখিল গগৈ উপস্থিত হৈছিল আৰু অখিল গগৈ উপস্থিত হোৱাৰ পিছতে উত্তপ্ত হৈ পৰিছে সমগ্ৰ পৰিস্থিতি আৰু বৰ্তমান সময়ত চাপৰ আৰক্ষী আটক কৰিছে অখিল গগৈক আৰু জনাই আছো টাইমেজ বিগ ব্ৰেকিং অখিল গগৈ উপস্থিত হোৱাৰ পিছতে উচ্চাৰিত ৰুদ্ৰ ৰূপ অখিল গগৈ বিলাসীপাৰাত উপস্থিত হোৱাৰ পিছতে উচ্চাৰিত উত্তপ্ত পৰিস্থিতি কৰি তোলে আৰু বৰ্তমান সময়ত চাপৰ আৰক্ষীয়ে আটক কৰিছে অখিল গগৈক আৰু বৰ্তমানেও উত্তপ্ত হৈ আছে বিলাসীপাৰাৰ উচ্ছেদ চলি আৰু বৰ্তমান আৰক্ষীৰ শিলগুটি নিক্ষেপ কৰিছে উচ্চাৰিত ৰাইজে আৰু বৰ্তমানে উত্তপ্ত হৈ আছে পৰিস্থিতি উচ্চাৰিত ভাঙিলে প্ৰশাসনৰ বুলডোজাৰ প্ৰশাসনৰ হালধীয়া বুলডোজাৰ ভঙা পৰিলক্ষিত হৈছে আৰু উত্তপ্ত হৈ পৰিছে সমগ্ৰ পৰিস্থিতি উচ্চাৰিত ভাঙি চুৰমাৰ কৰিলে দুখনকৈ চৰকাৰী বুলডোজাৰ বৰ্তমান ভাঙি পেলোৱা পৰিলক্ষিত হৈছে আৰু বৰ্তমানেও উত্তপ্ত হৈ পৰিছে পৰিস্থিতি আৰু অনিয়ন্ত্ৰিত হৈ পৰিছে সমগ্ৰ পৰিস্থিতি উচ্ছেদস্থলী বৰ্তমান স্থগিত কৰিছে উচ্ছেদ আৰু আৰক্ষী প্ৰশাসনক বাধা দিছে শ জনতা ওলাই আহিছে ৰাজপথলৈ আৰু বৰ্তমান অনিয়ন্ত্ৰিত হৈ পৰিছে সমগ্ৰ পৰিস্থিতি আৰু পৰিস্থিতি নিয়ন্ত্ৰণৰ কাৰণে লাঠি চাৰ্জ পৰ্যন্ত কৰিবলগীয়া হৈছে প্ৰশাসনে আৰু হাতে লাঠি জুং লৈ ওলাই আহিছে উচ্চাৰিত প্ৰশাসনক বাধা আৰোপ কৰিছে আৰু বৰ্তমান দেখুৱাইছে দৃশ্যাংশ কি ধৰণৰ পৰিস্থিতিৰ সৃষ্টি হৈছে উত্তপ্ত হৈ পৰিছে পৰিস্থিতি অখিল গগৈ উপস্থিত হোৱাৰ পিছতে উত্তপ্ত হৈ পৰে সমগ্ৰ পৰিস্থিতি অখিল গগৈৰ দৃশ্যাংশ আছে দৃশ্যাংশ দেখাবলৈ অনুৰোধ জনাইছো অখিল গগৈ বৰ্তমান উত্তপ্ত হৈ পৰিছে অখিল গগৈ উপস্থিত হোৱাৰ পিছতে এই ধৰণৰ পৰিস্থিতি হৈছে আৰু বৰ্তমান অখিল গগৈক আটক কৰিছে চাপৰ আৰক্ষীয়ে অখিল গগৈ উপস্থিত হোৱাৰ পিছতে উত্তপ্ত হৈ পৰে সমগ্ৰ পৰিস্থিতি আৰু অখিল গগৈ কি মন্তব্য আগবঢ়াইছে দেখুৱাই দিয়াৰ চেষ্টা কৰিছো একদম অৱস্থানটো আৰু হেৰিটো হ'ব মই আৰু এনেদৰেই অখিল গগৈক বৰ্তমান আটক কৰিছে আৰক্ষীয়ে চাপৰ আৰু যিহেতু বিলাসীপাৰাত উচ্ছেদ চলি আছিলে পুৱাৰে পৰা বিলাসীপাৰাত উচ্ছেদ চলি আছিলে আৰু উচ্ছেদৰ পিছতেই কিছু সময়ৰ পিছতেই অখিল গগৈ তাত উপস্থিত হৈছিলে আৰু অখিল গগৈ উপস্থিত হোৱাৰ পিছতেই সমগ্ৰ পৰিস্থিতি এক উত্তপ্ত হৈ পৰে সমগ্ৰ পৰিস্থিতি উত্তপ্ত হৈ পৰে আৰক্ষীৰ লোকক আক্ৰমণ কৰে একাংশ জনতাই আৰু বৰ্তমান আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণৰ কাৰণে লাঠি চাৰ্জ পৰ্যন্ত কৰিবলগীয়া হৈছে আৰু আৰক্ষীয়ে আটক কৰিছে শিৱসাগৰৰ বিধায়ক অখিল গগৈক আৰু অখিল গগৈ যিহেতু উচ্ছেদস্থলীলৈ গৈছিলে আৰু উচ্ছেদস্থলীত পোৱাৰ সময়তে তেওঁক লগত লৈ একাংশই প্ৰতিবাদ কৰে একাংশই উচ্ছেদস্থলী উত্তপ্ত কৰি তোলে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই স্পষ্টকৈ উল্লেখ কৰিছিলে যে ৰাজ্যত উচ্ছেদ হ'বই একাংশই ৰাজ্যত উচ্ছেদ বন্ধ কৰা লাগি আছে কিন্তু ৰাজ্যত উচ্ছেদ হ'বই আজি চাপৰত পুৱাৰে পৰা উচ্ছেদ চলি আছিলে শান্তিপূৰ্ণভাৱে উচ্ছেদ চলি আছিলে কিন্তু বিধায়ক অখিল গগৈ উপস্থিত হোৱাৰ পিছতেই একাংশই উত্তপ্ত কৰি তোলে পৰিস্থিতি উচ্ছেদৰ যি কাৰ্য সেয়া সম্পূৰ্ণ বিপথে পৰিচালিত কৰাৰ চেষ্টা চলাইছে একাংশই উচ্ছেদ বৰ্তমান স্থগিত কৰা হৈছে উত্তপ্ত হৈ পৰিছে সমগ্ৰ পৰিস্থিতি অখিল গগৈ আৰু বাইট আছিল আমি কিছু বাইট প্লে কৰাৰ চেষ্টা কৰিম কিন্তু বৰ্তমান সময়ত ডাঙৰ কথাটো হৈছে যে অখিল গগৈক বৰ্তমান আটক কৰিছে আৰক্ষীয়ে আৰু বৰ্তমান সময়ত পৰিস্থিতি অনিয়ন্ত্ৰিত হৈ পৰিছে আৰক্ষী শীৰ্ষ পৰ্যায়ৰ বিষয়া উপস্থিত হৈছে হাজাৰ আৰক্ষী বিষয়া মোতায়েন কৰা হৈছে কামাণ্ডো মোতায়েন কৰা হৈছে শ আৰক্ষী বাহিনী গাড়ীত লৈ বৰ্তমান বিলাসীপাৰাত উপস্থিত হৈছে আৰু বৰ্তমান সময়ত পৰিস্থিতি অনিয়ন্ত্ৰিত হৈ পৰিছে হাতে লাঠি জুং লৈ আৰক্ষী লোকক আক্ৰমণৰ চেষ্টা কৰিছে একাংশই আৰু আৰক্ষীৰ যি বুলডোজাৰ প্ৰশাসনৰ যি বুলডোজাৰ তেওঁ বুলডোজাৰ ভাঙি পেলোৱা পৰিলক্ষিত হৈছে আমি দৃশ্যাংশ আছে বুলডোজাৰৰ কি পৰিস্থিতি হৈছে সেয়া দেখুৱাবলৈ চেষ্টা কৰিম কিন্তু বৰ্তমান সময়ত আৰক্ষীৰ যি বুলডোজাৰ আছে বুলডোজাৰ ভাঙি পেলোৱা পৰিলক্ষিত হৈছে বৰ্তমান সময়ত অখিল গগৈক আটক কৰিছে আৰক্ষীয়ে আৰু যিহেতু উচ্ছেদস্থলীত গৈ আৰক্ষী উপস্থিত হৈছিলে আৰু উপস্থিত হোৱাৰ পিছতেই অখিল গগৈ উপস্থিত হোৱাৰ পিছতেই একাংশই অখিল গগৈক লগত লৈ উত্তপ্ত কৰি তোলে পৰিস্থিতি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই স্পষ্টকৈ উল্লেখ কৰিছিলে যে ৰাজ্যত উচ্ছেদ বন্ধ নহয় ৰাজ্যৰ যি বাংলাদেশী আছে সেই বাংলাদেশী সম্পূৰ্ণৰূপে ৰাজ্যৰ পৰা নাইকিয়া কৰা হ'ব লখিমপুৰ যি কঠীয়াতলী বিতৰ্ক তাক লৈ ডাঙৰ মন্তব্য আগবঢ়াইছিলে যে উচ্ছেদক লৈ
একাংশই ৰাজনীতি কৰিছে আৰু সেই ৰাজনীতি হিমন্ত বিশ্ব শৰ্মা চৰকাৰে গুৰুত্ব নিদিয়ে কিয়নো ৰাজ্যত বাংলাদেশী যিমান বাংলাদেশী আছে ৰাজ্যৰ পৰা খেদি পঠিওৱা হ'ব আৰু তাৰ উদ্দেশ্যই আজি প্ৰশাসনে পুৱাৰে পৰা বিলাসীপাৰাত উচ্ছেদ চলাই আছিলে শান্তিপূৰ্ণভাৱে উচ্ছেদ চলাই আছিলে আৰু কিছু সময় আগতেই অখিল গগৈ তাত উপস্থিত হৈছিলে আৰু অখিল গগৈ উপস্থিত হোৱাৰ পিছতেই সমগ্ৰ উচ্ছেদ কাৰ্যটো বিপথে পৰিচালিত কৰাৰ চেষ্টা কৰা হৈছে সমগ্ৰ পৰিস্থিতি উত্তপ্ত হৈ পৰিছে এটা কথা মন কৰি লওক ৰাজ্যৰ বিভিন্ন প্ৰান্তত উচ্ছেদ চলি আছে লখিমপুৰ গোৱালপাৰা ধুবুৰী সকলোতে উচ্ছেদ চলি আছে শান্তিপূৰ্ণভাৱে উচ্ছেদ চলি আছে যিসকল ভূমিহীন লোক যিসকল বেদখল কৰি আছিলে সকলোকে সংস্থাপন কৰাৰ কথা ৰাজ্য চৰকাৰে উল্লেখ কৰিছে কিন্তু তাৰ মাজতো একাংশই এই উচ্ছেদ কাৰ্যক বিপথে পৰিচালিত কৰাৰ চেষ্টা কৰিছে উত্তপ্ত কৰি তোলে সমগ্ৰ পৰিস্থিতি আৰু আৰক্ষীৰ প্ৰশাসনৰ লোকক আক্ৰমণৰ পৰ্যন্ত কৰা পৰিলক্ষিত হৈছে আৰক্ষীৰ গাড়ী ভাঙিছে আৰক্ষীৰ বুলডোজাৰ ভাঙিছে ইটা জুং সকলো দলিয়াইছে আৰক্ষীলৈ আৰু পৰিস্থিতি নিয়ন্ত্ৰণৰ কাৰণে আৰক্ষীয়ে লাঠি চাৰ্জ পৰ্যন্ত কৰিবলগীয়া হৈছে দৃশ্যাংশ দেখুৱাই আছো কি ধৰণৰ পৰিস্থিতিৰ সৃষ্টি হৈছে হাজাৰ হাজাৰ লোক ওলাই আহিছে অখিল গগৈ তাত উপস্থিত হৈছিল আৰু বৰ্তমান সময়ত অখিল গগৈক চাপৰ আৰক্ষীয়ে আটক কৰিছে বৰ্তমান তেওঁক চাপৰ থানালৈ লৈ যোৱা হৈছে কিছু সময় আগতে অখিল গগৈ এটা ফেচবুকত পোষ্ট কৰিছে যে বৰ্তমান সময়ত মই বিলাসীপাৰাত উপস্থিত হৈছোঁ কিন্তু চৰকাৰে তেওঁক আটক কৰিছে বুলি উল্লেখ কৰিছে কিন্তু সম্পূৰ্ণ তথ্য উল্লেখ কৰিছোঁ যে অখিল গগৈ বিলাসীপাৰাত উপস্থিত হোৱাৰ পিছতে এই ধৰণৰ ঘটনা সংঘটিত হয় উত্তপ্ত পৰিস্থিতিৰ ঘটনা সংঘটিত হয় আৰু সমগ্ৰ পৰিস্থিতি নিয়ন্ত্ৰণৰ কাৰণেহে আৰক্ষীয়ে লাঠি চাৰ্জ কৰিবলগীয়া হৈছে আৰু বৰ্তমান সময়ত বিলাসীপাৰাত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত উচ্ছেদ চলি আছে আজি বিলাসীপাৰাৰ চাপৰত ৰাজ্যৰ ইতিহাসৰ সৰ্ববৃহৎ উচ্ছেদ চলি আছিল পুৱা ৫ বজাৰ পৰা উচ্ছেদ চলি আছিলে আমি বাতৰি পৰিৱেশন কৰি আছিলোঁ কিন্তু তাৰ মাজতেই বৰ্তমান আটাইতকৈ ডাঙৰ খবৰটো হৈছে যে হাজাৰ হাজাৰ লোক ওলাই আহি উচ্ছেদ বৰ্তমান স্থগিত কৰিবলৈ বাধ্য কৰাইছে প্ৰশাসনৰ লোকক বাধা আৰোপ কৰিছে প্ৰশাসনৰ বুলডোজাৰ ভাঙিছে প্ৰশাসনৰ লোকক আক্ৰমণৰ দৰে ঘটনা সংঘটিত কৰিছে আৰু বৰ্তমান অখিল গগৈ উপস্থিত হোৱাৰ পিছতেই এই ধৰণৰ পৰিস্থিতি দেখা পোৱা গৈছে আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কোৱাৰ দৰে ৰাজ্যত বৰ্তমান উচ্ছেদ চলি আছে ৰাজ্যত উচ্ছেদ চলিব হয়তো কাইলৈ বা পৰহিলৈ গোৱালপাৰাতো উচ্ছেদ চলিব কিন্তু বৰ্তমান বিলাসীপাৰাত অনিয়ন্ত্ৰিত হৈ পৰিছে পৰিস্থিতি সমগ্ৰ পৰিস্থিতি নিয়ন্ত্ৰণৰ কাৰণে আৰক্ষীয়ে লাঠি চাৰ্জ কৰিছে আৰক্ষীলৈ শিলগুটি নিক্ষেপ কৰিছে ইটা দলিয়াইছে আৰক্ষীৰ বাহনলৈ আৰু বৰ্তমান সময়ত চাপৰ আৰক্ষীয়ে আটক কৰাইছে অখিল গগৈৰ মন্তব্য আছে আমি প্ৰথমতে মন্তব্য দেখুৱাই লোৱাৰ চেষ্টা কৰিছোঁ এই উচ্ছেদ অসাংবিধানিক কাৰণ ভাৰতৰ জনতা অসমৰ ৰাইজ অসমৰ ভোটাৰসকলক যি এতিয়া আপোনালোকে শুনিছিলে মোক কৈ আছিলে যে আমি 60 বছৰ আছোঁ ইয়াতে 60 বছৰ আছোঁ কান্দি কান্দি কৈ আছিলে এজন মানুহে মাত্ৰ এজনে কৈ আছিলে যে আমি 60 বছৰ আছোঁ গতিকে আমাক ইয়াত থাকিবলৈ দিয়ক কৈছে যে চৰকাৰক যদি মাটি লাগে আমি মাটি দিম কিন্তু এনেকৈ আমাক অত্যাচাৰ কৰিব নালাগে এই গোটেই বিষয়টো গুৱাহাটী উচ্চ ন্যায়ালয়ত চলি আছে গুৱাহাটী উচ্চ ন্যায়ালয়ে 3টা ষ্টে অৰ্ডাৰ দিছে যে এতিয়া উচ্ছেদ কৰিব নালাগে তাৰ পাছতো বেআইনীভাৱে এই উচ্ছেদ চলাইছে এইটো অকল সংখ্যালঘুৰ ওপৰত একদম দাদাগিৰি এইটো সংখ্যালঘুৰ বিৰুদ্ধে এটা শত্ৰুতা তাৰ বাহিৰে আন একো নহয় সেইকাৰণে এই সময়ত ৰাইজৰ বিপদৰ সময়ত মই এটা খবৰ ল'বলৈ আহিছোঁ ৰাইজকো এটা কথা কৈ দিছোঁ মই খবৰ ল'বলৈ আহিছোঁ কোনেও গণ্ডগোল কৰিব নোৱাৰিব মই ধুনীয়াকৈ কথাখিনি পাতি দিম ইতিমধ্যে মই ডিচিক কৈ দিছোঁ আৰু ইতিমধ্যে মই চিফ মিনিষ্টাৰৰ লগতো আজি ৰাতিপুৱা কথা পাতিছোঁ চিফ মিনিষ্টাৰক মই স্পষ্টকৈ কৈছোঁ যে আপুনি 500 বিঘা মাটি দিব লাগিব কাৰণ ইয়াৰ পৰা মোৰ ওচৰলৈ আৰু সমগ্ৰ পৰিস্থিতি নিয়ন্ত্ৰণৰ কাৰণে আৰক্ষীয়ে লাঠি চাৰ্জ পৰ্যন্ত কৰিবলগীয়া হৈছে আৰু আৰক্ষীলৈ একাংশ উচ্ছেদিত জনতাই শিলগুটি নিক্ষেপ কৰা পৰিলক্ষিত হৈছে আৰু অখিল গগৈ উপস্থিত হোৱাৰ পিছতেই সমগ্ৰ পৰিস্থিতি উত্তপ্ত হৈ পৰিছে চাপৰ আৰক্ষীয়ে বৰ্তমান অখিল গগৈক আটক কৰিছে চাপৰ আৰক্ষী থানালৈ তেওঁক লৈ যোৱা হৈছে আৰু বৰ্তমান সময়তো উত্তপ্ত হৈ পৰিছে পৰিস্থিতি অনিয়ন্ত্ৰিত হৈ পৰিছে পৰিস্থিতি হাজাৰ হাজাৰ আৰক্ষী বাহিনী মোতায়েন কৰা হৈছে গাড়ীয়ে গাড়ীয়ে আৰক্ষী লৈ অনা হৈছে বিলাসীপাৰাত উপস্থিত হৈছে ধুবুৰীৰ উচ্চপদস্থ বিষয়া আৰু প্ৰশাসনৰ লোক উপস্থিত হৈছে জিলা আয়ুক্ত পৰ্যন্ত যাবলগীয়া হৈছে ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে বিলাসীপাৰাত হাজাৰ হাজাৰ লোক ওলাই আহিছে ৰাজপথলৈ হাতত লাঠি জুং লৈ হাজাৰ হাজাৰ লোকে প্ৰশাসনৰ লোকক বাধা আৰোপ কৰিছে উচ্ছেদ কোনো পৰ্যায়ে চলাব নোৱাৰে এয়া আমাৰ মাটি এয়া আমাৰ পৈতৃক সম্পত্তি এয়া আমাৰ অধিকাৰ আছে ইয়াত উচ্ছেদ চলাব নোৱাৰে এনেধৰণৰ কথা লৈ এনেধৰণৰ কেতবোৰ মন্তব্য আগবঢ়াইছে হাজাৰ হাজাৰ উচ্ছেদিতই
আৰু শ লোক ওলাই আহিছে ৰাজপথলৈ প্ৰশাসনৰ লোকক বাধা আৰোপ কৰিছে আৰু প্ৰশাসনৰ লোকে নিয়ন্ত্ৰণ কৰিবলৈ লাঠি চাৰ্জ পৰ্যন্ত কৰিবলগীয়া হৈছে সমগ্ৰ পৰিস্থিতি অনিয়ন্ত্ৰিত হৈ পৰিছে হাতৰ বাহিৰলৈ গৈছে সমগ্ৰ পৰিস্থিতি উত্তপ্ত হৈ পৰিছে সমগ্ৰ পৰিস্থিতি আৰু প্ৰশাসনৰ লোকে বৰ্তমান লাঠি চাৰ্জ পৰ্যন্ত কৰিবলগীয়া হৈছে আৰু চাপৰ আৰক্ষীয়ে বৰ্তমান অখিল গগৈক গ্ৰেপ্তাৰ কৰিছে আটক কৰিছে বুলি জানিব পৰা গৈছে আৰু বৰ্তমান সময়ত দুখনকৈ বুলডোজাৰ ভাঙি পেলোৱা হৈছে দৃশ্যাংশ দৃশ্যাংশ দেখুৱাবলৈ অনুৰোধ জনাইছো আৰু বৰ্তমান সময়ত দুখনকৈ বুলডোজাৰ ভাঙি পেলোৱা হৈছে প্ৰশাসনৰ লোকৰ যিহেতু পুৱাৰ ভাগৰ পৰা উচ্ছেদ চলি আছিলে দৃশ্যাংশ চাওক কি ধৰণে শিলগুটি দলিয়াই লাঠিৰে জেচিবি ভাঙি পেলোৱা হৈছে বুলডোজাৰ ভাঙি পেলোৱা হৈছে চৰকাৰৰ যি হালধীয়া বুলডোজাৰ ভাঙি পেলোৱা হৈছে আৰু বৰ্তমান সময়তো অনিয়ন্ত্ৰিত হৈ আছে পৰিস্থিতি প্ৰশাসনৰ লোকেও নিয়ন্ত্ৰণ কৰিব পৰা নাই পৰিস্থিতি অখিল গগৈ উপস্থিত হোৱাৰ পিছতেই উত্তপ্ত হৈ পৰে সমগ্ৰ পৰিস্থিতি আৰক্ষীৰ লোকে উপস্থিত হৈছে দেখিবলৈ পাইছে লীনা দলেও বৰ্তমান উপস্থিত হৈছে বৰ্তমান সময়ত আৰু ৰাজ্যৰ ইতিহাসৰ সৰ্ববৃহৎ উচ্ছেদৰ মাজত উচ্ছেদ চলি থকাৰ মাজতেই এই ধৰণৰ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু উচ্ছেদিত জনতাই ভাঙি চুৰমাৰ কৰিলে দুখনকৈ বুলডোজাৰ হাতে হাতে লাঠি লৈ ওলাই আহিছে হাজাৰ হাজাৰ জনতা উত্তপ্ত হৈ পৰিছে সমগ্ৰ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব পৰা নাই আৰু বৰ্তমান সময়ত চাপৰত চলি আছে এই উচ্ছেদ অভিযান কিন্তু বৰ্তমান সময়ত স্থগিত কৰিবলৈ বাধ্য হৈছে উচ্ছেদ অভিযান কিয়নো উত্তপ্ত হৈ পৰিছে সমগ্ৰ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব পৰা নাই আৰক্ষী প্ৰশাসনৰ লোক উপস্থিত হৈছে শ আৰক্ষী বাহিনী মুতায়ন কৰিছে আৰু বৰ্তমানেও হাজাৰ হাজাৰ লোক উপস্থিত হৈছে আৰু আমাৰ ওচৰত মন্তব্য আছে মন্তব্য দেখুৱাই লোৱাৰ চেষ্টা কৰিছোঁ এই উচ্ছেদ অসাংবিধানিক কাৰণ ভাৰতৰ জনতা অসমৰ ৰাইজ অসমৰ ভোটাৰসকলক যি এতিয়া আপোনালোকে শুনিছিলে মোক কৈ আছিলে যে আমি 60 বছৰ আছো ইয়াতে 60 বছৰ আছো কান্দি কান্দি কৈ আছিলে যে আমি 60 বছৰ আছো গতিকে আমাক ইয়াত থাকিবলৈ দিয়ক কৈছে যে চৰকাৰক যদি মাটি লাগে আমি মাটি দিম কিন্তু এনেকৈ আমাক অত্যাচাৰ কৰিব নালাগে এই গোটেই বিষয়টো গুৱাহাটী উচ্চ ন্যায়ালয়ত চলি আছে গুৱাহাটী উচ্চ ন্যায়ালয়ে 3টা ষ্টে অৰ্ডাৰ দিছে যে এতিয়া উচ্ছেদ কৰিব নালাগে তাৰ পাছতো বেআইনীভাৱে এই উচ্ছেদ চলাইছে এইটো অকল সংখ্যালঘুৰ ওপৰত একদম দাদাগিৰি এইটো সংখ্যালঘুৰ বিৰুদ্ধে এটা শত্ৰুতা তাৰ বাহিৰে আন একো নহয় সেইকাৰণে এই সময়ত ৰাইজৰ বিপদৰ সময়ত মই এটা খবৰ ল'বলৈ আহিছোঁ ৰাইজকো এটা কথা কৈ দিছোঁ মই খবৰ ল'বলৈ আহিছোঁ কোনেও গণ্ডগোল কৰিব নোৱাৰিব মই ধুনীয়াকৈ কথাখিনি পাতি দিম ইতিমধ্যে মই ডিচিক কৈ দিছোঁ আৰু ইতিমধ্যে মই চিফ মিনিষ্টাৰৰ লগতো আজি ৰাতিপুৱা কথা পাতিছোঁ চিফ মিনিষ্টাৰক মই স্পষ্টকৈ কৈছোঁ যে আপুনি 500 বিঘা মাটি দিব লাগিব কাৰণ ইয়াৰ পৰা মোৰ ওচৰলৈ মানুহ গৈছিলে ইয়াৰ পৰা বহুতখিনি মানুহ গৈছিলে গুৱাহাটীলৈ যাওঁতে তেওঁলোকে মোক কৈছিলে যে আপুনি এবাৰ ৰিকুৱেষ্ট কৰক যে চিফ মিনিষ্টাৰ যে মাটি 500 বিঘা দি দিলে হ'ব ঠিক আছে মই চিফ মিনিষ্টাৰক ৰিকুৱেষ্ট কৰিছোঁ চিফ মিনিষ্টাৰে কৈছে যে ডিচিৰ লগত তুমি আলোচনা কৰি লোৱা মই ইতিমধ্যে কৈছোঁ ডিচিও কৈছে যে মোক এখন মেমৰেণ্ডাম এখন চিঠি দি দিব লাগে মই কৰিম আৰু 500 বিঘা মাটি উলিয়াই দিয়াৰ ব্যৱস্থা কৰিম গতিকে মই চেষ্টা কৰিম আপোনালোকৰ কাৰণে চেষ্টা কৰিম আপোনালোক কোনো আৱেগিক নহ'ব উত্তেজিত নহ'ব গণ্ডগোল নকৰিব মই চেষ্টা কৰি দিম আপোনালোকৰ ইয়াত 500 বিঘা মাটি একেলগতে মানুহখিনি বহিবৰ কাৰণে 500 বিঘা মাটি ডেৰ কঠা মানুহকে পৰাকৈ এটা মাটি দিয়াৰ কাৰণে মই চেষ্টা কৰিম